আমাৰ দৈনন্দিন সময়ছোৱাত বিভিন্ন ধৰণে বহু ক্ষেত্ৰত ভুল হ'ব পাৰে। ভুল হোৱাটো স্বাভাৱিক। মানুহ মাত্ৰই ভুল হয়েই। কিন্তু ভুল হ'ল বুলি জানো এটা সম্পৰ্ক শেষ কৰি দিব পাৰি? এটা অপ্ৰিয় যদিও সঁচা কথা, কিন্তু বহুতেই সম্পৰ্কবোৰ শেষ কৰিবলৈ চায়ো থাকে, সুযোগ বিচাৰিও থাকে। গতিকে সদায় এটা কথা মন কৰিব সদায় যে যি সম্পৰ্ক আপোনাৰ লগত থাকিবলৈ আছে, আপোনাৰ সৈতে সম্পৰ্ক দৃঢ় হৈ থাকিবলৈ আছে ভৱিষ্যতলৈকে, সেই সম্পৰ্ক যেনেকৈ হ'লেও যি পৰিস্থিতিতে হওক লাগিলে আপোনাৰ কাষত থাকিবই। সম্পৰ্ক এটা ভাঙি দিয়াৰ আগতে এবাৰ ভাবিব লাগে, সম্পৰ্কবোৰত ভুল ক'ত হৈছে, আউল ক'ত লাগিলে। যদি সেই ভুলবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰি আগুৱাই যাব পাৰে, সম্পৰ্কটো আৰু ধুনীয়াকৈ ভৱিষ্যতৰ বাবে সুদৃঢ় হৈ নুঠিবনে? গতিকে সম্পৰ্ক এটা ভাঙিবলৈ একেবাৰে সহজ। ক্ষণতেকতে এটা সম্পৰ্ক শেষ কৰি দিব পাৰি, কিন্তু এটা নতুনকৈ সম্পৰ্ক গঢ় দিবলৈ বৰ টান।